SK মটৰছৰ বিষয়ে সকলোৱে প্ৰায় জানে। সেকেন্ড হেণ্ডত আপোনালোকে ভাল ভাল গাড়ী, সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী আপুনি পাই যায় আৰু কম ডাউন পেমেণ্টত আপুনি ইয়াৰ পৰা গাড়ী ওলাই লৈ যাব পাৰে। আপুনি ইঞ্জিনৰ গ্যাৰান্টি পায়। যদি কিবা কাম ওলায় আপোনাক 1 টকা খৰচ কৰিব নালাগে আপুনি। গতিকে ইঞ্জিনৰ কাম নোলায় সেইবুলি তেওঁলোকে এই ভৰসাটো আপোনাক দিব পাৰে। ইয়াৰ এড্ৰেছটো মই একবাৰ জনাই দিছোঁ। প্ৰথমতে আপুনি আহিব লাগিব নগাঁৱৰ খুটিকটীয়া, PVC আছে কাষত, PVC কাষতে আমাৰ SK মটৰছ আছে, লগতে আছে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড, অপজিট সাইডত আছে আপোনাৰ ভাৰত পেট্ৰলিয়াম। একেবাৰে এড্ৰেছ ভালকৈ জনাই দিছোঁ। তথাপিও যদি কিবা অসুবিধা হৈছে এড্ৰেছ লোৱাত, আপুনি এবাৰ স্ক্ৰীনত দিয়া নাম্বাৰত ফোন কৰি এড্ৰেছটো সুধিব পাৰে বা আপোনাক পিক কৰি অনা হ'ব। ইয়াত ভাল ভাল গাড়ী পাই যাব। এতিয়া বেছি দেৰি নকৰোঁ, আজি আমি গাড়ী দেখুৱাই যাওঁ। আজি প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আপোনাৰ 4x4 দেখাম। 4x4 আপোনাৰ 22 এইটো আপোনাৰ 23 মডেলৰ হয়। 23 মডেল। গাড়ীখন ৰান একেবাৰে কম হৈছে। গাড়ীখনৰ ৰান হৈছে 22,000 কিলোমিটাৰ। 22,000 চলিছে। হয়, 22,000 চলিছে। গাড়ীখন বহুত ধুনীয়া। কাৰোবাৰ যদি লাগে ফোন কৰক। গাড়ীখনৰ দাম ৰাখিছোঁ 750, 7,50,000 টকা ৰাখিছোঁ। 7,50,000 টকা। 4x4 হয়, বলেৰো আপোনাৰ পিকআপ। টায়াৰ গোটেইখিনি চাই দিয়া হ'ব। টায়াৰ গোটেইখিনি দিয়া হ'ব, পেপাৰ আপডেট কৰি নেম ট্ৰান্সফাৰ কৰি দিয়া হয়। এখন গাড়ী ল'বলৈ আহিব লাগিব SK মটৰছ। ভাল গাড়ী, একেবাৰে নতুন হৈ আছে। এখন আছে, এখন য়োদ্ধা আপোনাৰ 2023 হয়, আপোনাৰ 2.0 য়োদ্ধা 2 টনৰ, 4টা টায়াৰে নতুন পাব, পেপাৰ ফুল আপডেট পাব। তে এইখন গাড়ী আমি 7 লাখ টকা ৰাখিছোঁ। 7 লাখ টকা। এখন য়োদ্ধা 2.0, 7 লাখ টকা আস্কিং প্ৰাইচ। টায়াৰ নতুন আছে, কালাৰো আপুনি দেখা পাইছে, একদম ধুনীয়া কালাৰ হৈ আছে। গাড়ী কম চলিছে ন? কিমান চলিছে? 92 চলিছে। 92,000 চলিছে গাড়ী। আৰু এখন গাড়ী ল'বলৈ হ'লে কিমান দিব লাগিব? মিনিমাম টু 150 দিব লাগে। 2 লাখ দিলে বেছি ভাল। 1.5 পৰা 2 লাখ টকা দিলে আপুনি গাড়ীখন ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব। এখন EX এইটো DI EX আপোনাৰ 2020 চনৰ হয়। এইটো লাষ্ট মডেল হয়। DI EX একদম অৰিজিনেল আছে গাড়ীখন। টায়াৰ গোটেইখিনি আমি চাই দিম। টায়াৰ টেনচন নাই, নতুন লগাই দিয়া হ'ব। ৰানো কম হৈছে, একেবাৰে ৰান কম হৈছে। হয়, ধুনীয়া গাড়ী। যদি কাৰোবাৰ অৰিজিনেল পেণ্টত লাগে, DI EX 20 মডেল আমাৰ তাতে 2খন ষ্টকত আছে। 19 লাগে, 18 লাগে, RX লাগে, আমাৰ তাতে DI বহুতখিনি ষ্টকত আছে। ষ্টকত ফুল আছে। আপুনি ফোন কৰিব লাগে যে আপোনাক কি লাগে, কোন চনৰ মডেল লাগে, ফোনতে জনাই দিম। এইটো 450 ৰাখিছোঁ, 4,50,000। আৰু এটা আছে 4 লাখ, আৰু এটা আছে 3.5 লাখ। এনেকৈ DI বহুতখিনি আমাৰ ষ্টক আছে। যি মডেল লাগে আৰু যেনেকুৱা দামত লাগে গাড়ী পাই যাব। আৰু ফাইনেন্সত 1.5 লাখ মান দিলে ওলাব এখন। 1.5 লাখ মান দিলে ওলাই যাব। 1.5 লাখ মান দিলে DI ওলাই যাব এখন। এখন বলেৰো পিকআপ আপোনাৰ 1.7 হয়। এইখন 2023 হয়। টায়াৰ গোটেইখিনি আপোনাৰ ভালে আছে। যদি লাগে আমি নতুন লগাই দিম। তে এইখন গাড়ী আমি 750 ৰাখিছোঁ। এখন 750 ৰাখিছে। আৰু যদি টায়াৰ লগাব লাগে লগাই দিয়া হ'ব। আৰু দামটো 750 হয়। আৰু এই 2 লাখ টকা মান দিলে গাড়ী ওলাব। 22ৰ আছে, 21ৰ আছে, 1.7, 23ৰ আছে। মেক্সৰ যদি কাৰোবাৰ লাগে 1.7, এইটো ষ্টকত আছে। গাড়ী ফুল ষ্টকত আছে। বলেৰো বহুত ষ্টকত আছে। বলেৰো পিকআপ 1.3 লাগিলেও আছে। বলেৰো পিকআপ আমাৰ ইয়াতে কম ৰাখা হৈছে। ষ্টকত বহুতখিনি আছে। ফোন কৰক আৰু জানি লওক কি। এতিয়া AC গ'ল্ড বহুতে বিচাৰে। ডিজেলৰ এইখন হয়। AC গ'ল্ড এইখন ডিজেলৰ হয়, 2020ৰ হয়। এইখন গাড়ী 2,80,000 টকা ৰাখিছোঁ আমি। 2,80,000 টকা। টায়াৰ গোটেইখিনি নতুন আছে। পেপাৰ ফুল আপডেট কৰি আমি ট্ৰান্সফাৰ কৰাই দিম। পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিয়া হ'ব। এখন সুপাৰ কেৰি পেট্ৰলৰ হয়, মাৰুতি সুজুকি সুপাৰ কেৰি। এইখন গাড়ী 2023ৰ হয়। টায়াৰ গোটেইখিনি আপোনাৰ নতুন দিয়া হ'ব। এইখন গাড়ী আমি 450 ৰাখিছোঁ। 450 আৰু 1 লাখ টকা দিলে আপুনি ফাইনেন্সত এইখন গাড়ী ওলাই লৈ যাব পাৰে সুপ্ৰ। আৰু আছে সুপাৰ কেৰি, বহুত গাড়ী আছে। আৰু আছে ডিজেলৰ আছে। তাতে 19ৰ আছে সুপাৰ কেৰি। আৰু এখন AC ST এইখন গাড়ী আপোনাৰ ডিজেলৰ হয়, 5 গিয়াৰৰ হয়। 4টা টায়াৰে নতুন আছে, পেপাৰ ফুল আপডেট আছে। গাড়ীখন ৰান কম হৈছে। গাড়ীখন 8 ফুট লম্বা হয়। তে এইখন গাড়ী যদি কাৰোবাৰ লম্বা গাড়ী লাগে যোগাযোগ কৰক। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ 350। 1 লাখ মান দিলে ওলাই যাব। 3.5 লাখ টকা আস্কিং আছে। এখন ইন্ট্ৰা V30 এইখন গাড়ী আপোনাৰ 2021ৰ হয়। এইটো আপোনাৰ টেক্স দিয়া আছে 15 বছৰত। আৰু টায়াৰ গোটেইখিনি নতুন দিয়া হ'ব। আৰু এইখন গাড়ীৰ দাম ৰাখিছোঁ মাত্ৰ 4,50,000 টকা। 4,50,000 টকা এখন আস্কিং আছে। G2 প্লাছ যদি কাৰোবাৰ লাগে 2023ৰ হয়। গাড়ীখন আপোনাৰ টায়াৰ গোটেইখিনি আপোনাৰ ভালে আছে। আৰু এইখন গাড়ী আমি 3 লাখ টকা ৰাখিছোঁ। G2 প্লাছ 7 ফুট লম্বা হয়, পেট্ৰলৰ হয়। এইখন আপোনাৰ 7 ফুট লম্বা হয়। 3 লাখ টকা আমি ৰাখিছোঁ।
আৰু এটা জিতু প্লাছ আছে ৰঙা কালাৰৰ, এইখনো 7 ফুট হয় জিতু প্লাছ, এইখন ডিজেলৰ হয়, এইখন আমি 2,20,000 টকা ৰাখিছো। মাত্ৰ 2,20,000 টকা এখন আস্কিং আছে, পেট্ৰল না? এইখন 20ৰ হয়, বিশৰ, এইখন পেট্ৰল পেট্ৰলৰ, এইখন মাত্ৰ 2,20,000 টকা ৰাখিছো। আৰু 1 লাখ দিলে এখন ওলাই যাব। এখন এচি আছে, এইখন 2023ৰ হয়, এইখন আমি 3,50,000 টকা ৰাখিছো। 3,50,000 টকা ৰাখিছো, এইখন পেট্ৰলৰ হয়। পেট্ৰলৰ 3,50,000 টকা আস্কিং আছে। আৰু 1 লাখ মান এচি দিলে হ'ল ওলাব। যদি কাৰোবাৰ 22ৰ 23ৰ স্কোৱাৰ লাইটৰ 24ৰ 25ৰ লাগে, আমাৰ তাতে ষ্টকত আছে। মানে এচি গ'ল্ড বহুত ষ্টকত ৰখা হয়, বলেৰো পিকআপ, বলেৰো আপোনাৰ DI বহুত ষ্টকত ৰখা হয়। যি মডেল লাগে আপুনি প্ৰায় পাই যাব। এখন আছে সুপ্ৰো, মহিন্দ্ৰা সুপ্ৰো, এইখন 2025ৰ হয়। গাড়ীখন একেবাৰে ৰান কম হৈছে, গাড়ীখন বহুত ধুনীয়া, 2025ৰ। কাৰোবাৰ যদি মহিন্দ্ৰা সুপ্ৰো মিনিখন লাগে, 2025 চনৰ হয়, গাড়ীখন ধুনীয়া আছে, যোগাযোগ কৰক। আমি 5,20,000 টকা দাম ৰাখিছো। নেগোচিয়েবল হৈ যাব, আহিলে কিবা নেগোচিয়েবল হৈ যাব। এতিয়া আৰু এখন আছে বলেৰো পিকআপ 1.7। বলেৰো পিকআপ 1.7, এইখন BS4 হয়, 4টা টায়াৰে নতুন আছে, আৰু গাড়ীখন BS4 হয় 1.7, বডিৰ পৰা টায়াৰলৈকে ধুনীয়া আছে। বহুতে বিচাৰে BS4 গাড়ী আছে নেকি, এইখন BS4 1.7 হয়। BS6ও আছে, BS4ও আছে, এইখন BS4। কাৰোবাৰ যদি BS4 লাগে, এইখন 6,80,000 টকা আমি ৰাখিছো। 6,80,000 টকা এখন বলেৰো পিকআপ 1.7। হয়। আৰু 2ৰ পৰা 2.5 লাখ টকা দিলে ওলাই যায় গাড়ী। হয়, 2 লাখ টকা দিলে বলেৰো পিকআপ ওলাই যায়। আপোনাৰ এইখন DI RX, বহুতে বিচাৰে DI RX আছে নেকি, টায়াৰ গোটেই কেইটা নতুন দিয়া হ'ব। আপোনাৰ এইখন গাড়ী 19ৰ হয়, এইখন গাড়ী আমি 3,50,000 টকা ৰাখিছো। 350, 3,50,000 টকা আমি দাম ৰাখিছো। 3,50,000 এখনৰ আস্কিং আছে। আৰু এই 1 লাখ মান দিলে ওলাবনে, না 1.5 লাখ দিব লাগিব? এইটো 150 দিলে ওলাই যাব। 1.5 লাখ দিব লাগিব। এতিয়া বলেৰো পিকআপ আৰু বলেৰো পিকআপ আপোনাৰ 4x, এইখনো 4x4 হয়, এখন 22 মডেলৰ হয়, টায়াৰ পিছফালে নতুন আছে, আগফালেও আমি নতুন লগাই দিম। নতুন লগাই দিব। টায়াৰ কণ্ডিশ্যন গোটেই কেইটা নতুনে পাব। আৰু গাড়ীখন 2022ৰ হয়, গাড়ীখনৰ দাম ৰাখিছো আমি 7 লাখ টকা। 7 লাখ টকাত পাই যাব আপুনি গাড়ী। আৰু সেইখন 2ৰ পৰা 2.5 লাখ টকা দিলে ওলাই যাব গাড়ী। হয়, বলেৰো 2 লাখ টকা দিলে ওলাই যায়। ইয়াৰ আগত দেখাইছিলো আমি ট্ৰেভেলাৰ এচি দেখাইছিলো, নন এচি এখন ন? হয়, এচিখন বিক্ৰী কৰিলো, এইখন নন এচি হয়, এইখন 2016ৰ হয়, এইখন নন এচি হয়। এইখনৰ দামটো আমি ফোনতে জনাই দিম, যদি কাৰোবাৰ লগা হয় আমাক যোগাযোগ কৰক, আমি জনাই দিম। 26 সিটাৰ হয়, টায়াৰ গোটেই কেইটা ভালে আছে, গোটেই কেইটা টায়াৰ ভালে আছে, পেপাৰ ফুল আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিম। আমি দামটো ফোনতে জনাই দিম। ইয়াৰ আগত আছিলে এচি ট্ৰেভেলাৰ, আৰু সেইখন নাই এতিয়া আছে নন এচি, 2016ৰ হয়। দামটো আপোনাৰ ফোনত জনাব, আৰু দামটো একেবাৰে ৰিজনেবল প্ৰাইচ হ'ব। যদি আপুনি ট্ৰেভেলাৰ লৈ বিজনেছ কৰিম বুলি ভাবিছে, ট্ৰেভেলাৰ আছে এতিয়া, দামটো হয় তুলনামূলকভাৱে বেলেগতকৈ বহুত কম হ'ব। আৰু ট্ৰাষ্টেড ডিলাৰ, ফাইনেন্সো হৈ যাব। ফাইনেন্সো হৈ যাব। আপুনি কিমান মান দিব লাগিব, ফাইনেন্সত কিমান দিব লাগিব এইখিনি কৈ দিয়ক। ফাইনেন্সত আপোনাৰ ট্ৰেভেলাৰ ল'লেতো মিনিমাম 3 লাখ টকা দিব লাগে। 3 লাখ টকা মান লৈ আহিলে আপুনি SK মটৰ্ছৰ পৰা ট্ৰেভেলাৰ লৈ যাব পাৰিব, আৰু আপোনাৰ নিজৰ বিজনেছ আৰম্ভ কৰিব পাৰে ট্ৰেভেলাৰ লৈ গৈ। আৰু যদি দামটো জানিম বুলি ভাবিছে, যদি ইণ্টাৰেষ্টেড হয় গাড়ীখন কিনিবলৈ, ফোন কৰক আৰু ডিলাৰলৈ আহি চলাই চাওক, পৰীক্ষা কৰক। এভৰিথিং যদি ঠিক থাকে, আপুনি গাড়ীখন নিজৰ কৰি লৈ যাব পাৰে। গতিকে গাড়ী যি দেখুৱাইছোঁ আৰু যি গাড়ী আছে তাতে কৈ দিছে, তাৰ উপৰি বহুত বেছি গাড়ী আছে, আপোনাৰ প্ৰয়োজনীয় যিকোনো গাড়ী ইয়াত পাই যাব পাৰে। মহিন্দ্ৰা সুপ্ৰো যদি লাগে, আপোনাৰ মহিন্দ্ৰা সুপ্ৰো আমাৰ তাতে BS4 লাগে, BS6 লাগে, আৰু আছে। আৰু যদি 5 গিয়াৰৰ মহিন্দ্ৰা সুপ্ৰো লাগে আছে। এছ গল্ড যদি লাগে, আমাৰ তাতে স্কোৱাৰ লাইটাৰ পেট্ৰলৰ লাগে, ডিজেলৰ লাগে, আমাৰ তাতে ষ্টকত আছে। আৰু বলেৰো যদি লাগে, মেক্স পিকআপখন আছে, আপোনাৰ বলেৰো পিকআপ মেক্সিখন আছে। বলেৰো পিকআপ 1.7, BS4 লাগে, 1.3 লাগে, আমাৰ তাত বলেৰো পিকআপ বহুত কেইখন ষ্টকত আছে। মানে গাড়ী ষ্টকত ফুল আছে, আপুনি আহিলে গাড়ী এখন নিজৰ পচন্দ হ'বই, মানে পচন্দ নোহোৱাৰ কথাই নাই, কাৰণ গাড়ী বহুত আছে। যি গাড়ী লাগে পাই যাব আপুনি। আৰু ডিলাৰলৈ আহিবলৈ হ'লে য'ত আহিব লাগে মোক কৈ দিছোঁ, নগাঁৱৰ খুটিকুটি আহিলে ডিলাৰ পাই যাব, এড্ৰেছটো জনাই দিছোঁ। আৰু স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে, গাড়ী ভাল লগাৰ লগে লগে স্ক্ৰীণত দিয়া ফোন নম্বৰত ফোন কৰি আপুনি বুক কৰিব পাৰে। আৰু যদি আমাৰ এই ভিডিঅ'টো আপুনি ফেচবুক পেজত চাই আছে, ভিডিঅ'টো আপুনি লাইক কৰি পেজটো ফ'ল' কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, তেতিয়াহ'লে নমস্কাৰ।